IIT গুৱাহাটীৰ বিষয়াৰ বাসগৃহৰ পৰা চুৰে লৈ গ'ল লক্ষাধিক টকাৰ সা সম্পত্তি নগদ ধন সোণৰ অলংকাৰ দিহিং ক্ষেত্ৰত সংঘটিত হৈছে এই ঘটনা পিতৃ-মাতৃৰ অস্থি বিসৰ্জনৰ বাবে ত্ৰিবেণী সংগমলৈ গৈছিল দম্পতি গৃহস্থ নথকাৰ সুযোগ লৈ খিৰিকীৰ গ্ৰিল ভাঙি চুৰে লুটি লৈ গ'ল সকলো আনকি ফ্ৰিজত থকা মিঠাইও খাই গ'ল চুৰে আৰু খণ্ডপত অধিক খবৰ আমাক দিব আমাৰ সাংবাদিক দিগন্ত বৰদলৈ উত্তৰ গুৱাহাটীত পুনৰ চুৰৰ সাফাই অভিযান চলিছে মই প্ৰথমতে দেখাবলৈ যত্ন কৰিছো এটা অট্টালিকা এটা তিনিমহলীয়া অট্টালিকা এটা সুন্দৰ অট্টালিকা কিন্তু এই অট্টালিকাটোত চুৰৰ সাফাই অভিযান চলিছে নিখাৰ ভাগত আৰু মই দেখাবলৈ যত্ন কৰিছো ইয়াৰে এই অট্টালিকাত যি গৃহস্থ দুইজন পত্নী আৰু স্বামী তেওঁলোক IIT গুৱাহাটীত বিষয়া হিচাপে কৰ্মৰত কিন্তু তেওঁলোকে ইয়াতে তলাক সাক্ষী কৰি তেওঁলোক ইয়াতে নাছিলে তেওঁলোক অসমৰ বাহিৰলৈ গৈছিলে মই পৰিয়ালৰ লোক আছে মই কথা পাতিবলৈ যত্ন কৰিছো আপোনাক কেতিয়া গম পালে মই ৰাতিপুৱা 6টা বজাত যেতিয়া মই আপোনাৰ উঠি আহিছো ওচৰৰ মানুহে খবৰ দিলে খবৰ দিয়াত মই আহিলো আহি পেলাই দৰজা খুলি চালো গডৰেজ চব খোলা দাদাৰ এটা লেপটপ অফিচিয়েল সেইটো চুৰে নিলে তাৰপিছত ভতিজাজনীৰ কিবা অলপ অলংকাৰ আছিল সেইবিলাক নিলে আৰু কিবা অলপ কেছ আছিল বহুত সেইখিনিও নিলে গোটেই লণ্ডভণ্ড কৰিছে পাকঘৰত আপোনাৰ মিঠাই খালে কিটচেনত ফ্ৰিজত মিঠাই আছিলে আৰু কিটচেনটো গোটেই লণ্ডভণ্ড কৰিছে প্ৰেছাৰ কুকাৰ উলিয়াই থলে কি নাম গৃহস্থৰ নাম কি শেৱালী মহাজন আৰু দীপনলাল বৈশ্য তেওঁলোক ক'ত কাম কৰে IIT গুৱাহাটী দাদা ৰেজিষ্টাৰ এচিষ্টেণ্ট ৰেজিষ্টাৰ একাউণ্টছ অডিটৰ আৰু বৌ লাইব্ৰেৰী তেওঁলোক আমাৰ মা দেউতাৰ অস্থি দিবলৈ গৈছিলে হেৰিত আপোনাৰ ত্ৰিবেণী সংগম হয় গতিকে নিউজ লাইভৰ দৰ্শক গম পাইছে যে IIT গুৱাহাটীৰ দুজনকৈ বিষয়া তেওঁলোক বাহিৰলৈ গৈছিলে অসমৰ বাহিৰলৈ পিতৃ মাতৃৰ অস্থি দান কৰিবৰ কাৰণে গৈছিলে আৰু সেই সময়তে চুৰৰ সাফাই অভিযান এই অট্টালিকাটোত আৰু তেওঁলোক দুইজনে IIT গুৱাহাটীৰ বিষয়া হিচাপে কৰ্মৰত মই ভিতৰৰ পৰিৱেশ দেখুৱাইছো এনেধৰণে চুৰে প্ৰতিটো কোঠাত এনেধৰণে লণ্ডভণ্ড কৰিছে আৰু গ্ৰিল ভাঙিছে তেওঁলোকে চুৰে গ্ৰিল ভাঙি এনেধৰণে প্ৰৱেশ কৰিছে ইয়াৰ ভিতৰত আপোনালোকে পুলিচ আৰক্ষীক জনাইছে হয় আৰক্ষীক জনাইছো আৰক্ষী আহি চালে আৰু ইয়াৰ আগতো এবাৰ হৈছিলে সেইবাৰো আপোনাৰ আৰক্ষী আহি চালে কিন্তু কোনো হেৰি নহল জনাইছো হয় ইতিমধ্যে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে মই প্ৰতিটো কোঠাৰ পৰিৱেশ দেখুৱাবলৈ যত্ন কৰিছো যেহেতু ইতিমধ্যে উল্লেখ কৰিছো যে IIT গুৱাহাটীত দুজনকৈ বিষয়া কৰ্মৰত পত্নী আৰু স্বামী দুইজনে IIT গুৱাহাটীত কাম কৰে কিন্তু তেওঁলোক অসমৰ বাহিৰলৈ গৈছিলে পিতৃ মাতৃৰ অস্থি দান কৰিবৰ কাৰণে কিটচেনৰ পৰিৱেশ দেখুৱাইছে এইটো হ'ল কিটচেন আৰু কিটচেনৰ প্ৰতিটো বস্তু এনেধৰণে লণ্ডভণ্ড কৰিছে আৰু কোৱা হৈছে যে ফ্ৰিজত তেওঁলোকে মিঠাই ৰাখিছিলে সেই মিঠাই তেওঁলোকে খাই গৈছে এইটো এটা ফ্ৰিজ গৃহস্থৰ ফ্ৰিজ মই এটা দেখুৱাইছো এটা ডাঙৰ ফ্ৰিজ এই ফ্ৰিজৰ ভিতৰত মিঠাই আছিলে সেই মিঠাইও চুৰে খাই গৈছে গতিকে চুৰে আচলতে অতি বহু সময় ধৰি হয়তো ইয়াতে তেওঁলোক আছিলে আৰু তাৰপিছতে চুৰৰ এই সাফাই অভিযান মই প্ৰতিটো কোঠাৰ পৰিৱেশ দেখুৱাবলৈ যত্ন কৰিছো কেৱল ইয়াতেই নহয় ওপৰ মহলাৰ পৰিৱেশসমূহ দেখাবলৈ যত্ন কৰিম কেমেৰাপাৰ্চন গোপাল ঠাকুৰে দেখুৱাইছে যে উত্তৰ গুৱাহাটীত প্ৰতিদিনে আচলতে চুৰৰ সাফাই অভিযান বিভিন্ন অঞ্চলত চুৰে প্ৰতিদিনে চুৰে যি নিৰ্বিঘ্নে অভিযান চলাই গৈছে কিন্তু আৰক্ষী লোক সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে চুৰ ধৰাত ব্যৰ্থ হৈছে আৰু চুৰে যিবিলাক সা সম্পত্তি লৈ গৈছে সেই সম্পত্তি উদ্ধাৰ কৰাটো ব্যৰ্থ হৈছে মই ওপৰ মহললৈ আহিছো ওপৰ মহলাৰ পৰিৱেশ দেখুৱাইছো ওপৰ মহলতো এনেধৰণে সা সম্পত্তি প্ৰতিটো কোঠাৰ সম্পত্তি লণ্ডভণ্ড কৰিছে মই প্ৰতিটো কোঠাৰ পৰিৱেশ দেখুৱাই আছো এয়া ওপৰৰ কোঠাৰ পৰিৱেশ এনেধৰণে সা সম্পত্তি উলট পালট কৰিছে চুৰে হয়তো বহু সময় ধৰি এই অট্টালিকাটোত আছিল আৰু যেহেতু গৃহস্থ নাই গৃহস্থ যেহেতু ইতিমধ্যে উল্লেখ কৰিছো তেওঁলোক অসমৰ বাহিৰলৈ গৈছে পিতৃ মাতৃৰ অস্থি প্ৰদান কৰিব আন এটা কথা দেখুৱাইছো এনেধৰণে বিছনা লণ্ডভণ্ড কৰিছে বিছনাৰ ভিতৰত যি বস্তু আছিল সেয়াও লণ্ডভণ্ড ইফালৰ পৰিৱেশ গোপাল ঠাকুৰে এই সমগ্ৰ পৰিৱেশ দেখুৱাই আছে আৰু চুৰে এনেধৰণে নিৰ্বিঘ্নে অভিযান চলাই গৈছে ইয়াতে কি আগতেও হৈছিল এবাৰ হৈছে আপোনাৰ সেইবাৰ দিনত হৈছিল ছোৱালীজনী হয় দিগন্ত বৰদলৈ আপোনাক ধন্যবাদ জনাইছো